যোৱাকালি ভাবিলোঁ অলপ গোলাঘাট ফুৰি আহোঁ। লগত আকৌ আৰু তিনিজন যাব। দুজন যাব গৌৰীসাগৰৰ পৰা, এজন যাব আমগুৰিৰ পৰা। আমাৰ ঘৰৰ পৰা আকৌ গৌৰীসাগৰলৈ প্ৰায় 1 ঘণ্টা সময় লাগে। গতিকে ভাবিলোঁ মোবাইলটো উলিয়াই অলপ ভিডিঅ'কে কৰোঁ। তাৰ পাছত গোলাঘাটত ফুৰি মেলি আহি এয়া যি আমাৰ যোৰহাটৰ চুকাফা সমন্বয় ক্ষেত্ৰ, এই চুকাফা সমন্বয় ক্ষেত্ৰ মুখৰ আগৰ পালোঁহি। কিন্তু এই যি ইয়াতে যিটো ভিউ, সেই ভিউটো বহুত ভাল লাগিল। গতিকে লগৰটোক ক'লোঁ বোলো অলপ ভিডিঅ'কে কৰ। তাৰপাছত সি ধুনীয়াকৈ এনেকৈ ভিডিঅ' কৰিলে। চাওকচোন আকাশখন কিমান বেছি ফৰকাল, ৰাস্তাটো কিমান ধুনীয়া, বহুত চাফা নহয় জানো। আৰু ছাইডত যি গছ পুলিবোৰ দেখিছে যে সৰু সৰু, এই গছ কেইডাল যদি ডাঙৰ হয় তেতিয়া কিন্তু বহুত বেছি ভাল হ'ব দেই। মানে আজিও মানে বতৰটো একচুৱেলি আজি নহয়, মানে যোৱাকালি বতৰটো বহুত বেছি মানে গৰম আছিল। গতিকে গছকেইডাল যদি ডাঙৰ হয় অলপ অলপ ভাল লাগিব দিয়কচোন ৰাস্তাটোদি গৈ। আৰু অলপ ৰাস্তাটো বহুত বেছি চাফা হয় দেই। ইয়াতে মানে ধূলি বালিও তেনেকুৱা বিশেষ নাই। আহি আমি তিয়ক পালোহি। তিয়কৰ জুতিৰ আড্ডাত গাহৰি মাংসৰে এসাঁজ ধুনীয়াকৈ খালোঁ। ঠিক আছে, তাৰ পাছত ভাবিলোঁ এই যি আমগুৰি যি বৰবাম বাগান, সেই বৰবাম বাগান চাইডেও এপাক গৈ আহোঁ। ইয়াতে মানে ইমান হুলস্থুলীয়া পৰিৱেশ নাই, দুইটা চাইডে বাগান, ভাল লাগে। গতিকে তালৈ বোলে এপাক যাওঁ। কিন্তু এই যিটো ৰাস্তা ন, জাঁজিৰ পৰা আমগুৰি চাৰিআলি হৈ আমগুৰি কলেজ তিনিআলিৰ পৰা চিধা চিধা যিটো ৰাস্তা, এই ৰাস্তাটোৱে আপুনি নাগালেণ্ডলৈ যাওঁ বুলি ইচ্ছা কৰিলেও আপুনি যাব পাৰে। ইয়াৰ পৰা যথেষ্ট ওচৰ হয় দেই। আপুনি আধা ঘণ্টামান যদি কণ্টিনিউৱাছলি বাইক চলাই বা গাড়ী চলাই যায়, আপুনি নাগালেণ্ড পাই যাবগৈ। আৰু ৰাস্তাটো যথেষ্ট ভাল হয়। কিন্তু এতিয়াতকৈ 2-1 বছৰ আগৰ ৰাস্তাটো আৰু বেছি ভাল আছিল। মানে কথাটো হ'ল কি, এই নাগালেণ্ডৰ পৰা এই ডাম্পাৰবিলাক এই ৰাস্তাটোত খুব বেছিকৈ অহা যোৱা কৰে। গতিকে ৰাস্তাটোৰ মাজে মাজে অলপমান 2-এটা গাঁত আছে যদিও ৰাস্তাটো যথেষ্ট ভাল হয়। আৰু ইমান ধূলি মাকতিৰ তেনেকুৱা মানে সমস্যা ইয়াতে নাই। গতিকে ৰাস্তাটো বহুত বেছি ভাল হয়। দুইটা চাইডে বাগান আছে। এনেকৈ আপুনি কেতিয়াবা যাওঁ বুলি দিলে এইটো ৰাস্তাইদি যাব পাৰে দেই। চাওকচোন আজি বতৰটো একচুৱেলি আকাশখন দেখিবলৈ বহুত বেছি ভাল লাগিছে, কিন্তু আজি যথেষ্ট গৰম হয় দেই। এতিয়া এই লেফ্ট চাইডে এটা ৰাস্তা আছে আৰু ৰাইট চাইডে এটা ৰাস্তা আছে। আপুনি দুইটা চাইডে যাব পাৰে। ঠিক আছে, লেফ্ট চাইডে গ'লেও আপুনি বাগান পাব আৰু ৰাইট চাইডে গ'লেও আপুনি বাগান পাব। আৰু বিশেষকৈ ল'ৰা ছোৱালীবিলাকে বা যিকোনো মানুহে আহি এই ৰাইট চাইডে সোমায়। ৰাইট চাইডে এই ওখ ওখ গছ কেইজোপা দেখিছেনে? এই ওখ ওখ গছ কেইজোপাৰ তলত ৰখি লৈ মানুহবিলাকক আপোনালোকে দেখিব আৰু একদম চেলিব্ৰিটি টাইপত ৰখি ৰখি প'জ দি ফটো মাৰে। আমিও মাৰোঁ বাৰু। ভাল লাগে মানে একচুৱেলি পৰিৱেশটো বহুত বেছি ঠাণ্ডা। ওখ ওখ গছ কেইজোপাৰ কাৰণে ছাঁ পৰি থাকে। তাৰ পৰা আহি মই এবাৰ ঘৰলৈ ৰাওনা হৈ এই যি গৌৰীসাগৰ পালোহি। বাকী ঘৰ পাবলৈ মোৰ আৰু 1 ঘণ্টামান সময় আছে। বাকী আজিলৈ ইমানেই। আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব। আৰু পৰৱৰ্তী সময়ত নতুন নতুন জেগাত ভিডিঅ' দেখিবৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।